আজি যেহেতু শাওণ মাহৰ দ্বিতীয়টি দিন আৰু এই শাওণ মাহৰ দ্বিতীয়টি দিনত আজি আমি উপস্থিত আছোঁ সদৌ জাপৰিগুৰ সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰত আৰু এই দুৰ্গা পূজা মন্দিৰৰ যিখিনি স্থানীয় মহিলাসকল আছে তেওঁলোকে খুব সুন্দৰভাৱে ইয়াতে নাম প্ৰসংগৰ লগতে শিৱক আৰাধনা কৰে আৰু সেয়েহে আজি আমি উপস্থিত হৈছোহি এই সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰত আপোনালোকক আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব যে ইয়াতে খুব সুন্দৰভাৱে ইয়াতে যিখিনি স্থানীয় মহিলা আছে তেওঁলোকে নাম প্ৰসংগৰে তেওঁলোকে ভক্তিভাৱ জগাই তুলিছে আৰু লগতে শিৱক আৰাধনা কৰিছে আৰু লগতে ইয়াতে শিৱলিংগ তেওঁলোকে পানীৰ লগতে গাখীৰো তেওঁলোকে অৰ্পণ কৰিছে সকলোখিনি মহিলাই একগোট হৈ ফালে তেওঁলোকে খুব সুন্দৰভাৱে নাম প্ৰসংগ গাই আছে আৰু লগতে আজিৰ এই পবিত্ৰ সোমবাৰটো তেওঁলোকে খুব সুন্দৰভাৱে নাম প্ৰসংগৰে ভক্তিভাৱে মুখৰিত কৰি তুলিছে আপোনালোকক আমি শাওণ মাহৰ প্ৰথমটি দিনত আপোনালোকক দেখুৱাইছিলোঁ বশিষ্ঠ মন্দিৰত আৰু সেই বশিষ্ঠ মন্দিৰত আপোনালোকক আমি কিমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিখিনি ভক্তগণ আহিছিলে আপোনালোকক আমি দেখুৱাবলৈ সক্ষম হৈছিলোঁ আৰু আজি আহিছে দ্বিতীয়টি সোমবাৰ আজি শাওণ মাহৰ দ্বিতীয়টি সোমবাৰ আৰু এই দ্বিতীয়টি সোমবাৰতো যিহেতু সকলোখিনি মহিলা লগতে আজিকালি পুৰুষেও তেওঁলোকে সোমবাৰটো তেওঁলোকে ব্ৰত পালন কৰে আৰু ব্ৰত পালন কৰি তেওঁলোকে মন্দিৰত আহি পূজা অৰ্চনা কৰে আৰু তেওঁলোকৰ সেৱাভাগ আগবঢ়ায় আজি আমি ইয়াতে যিখিনি স্থানীয় মহিলা আছে তেওঁলোকৰ পৰা আমি কিছু কথা এই শাওণ মাহৰ সম্পৰ্কে জানিম ইয়াতে আপোনালোকক ইয়াৰে দৃশ্য আপোনালোকক অলপ আগতে পৰাই আমি দেখুৱাব পাৰিলোঁ আৰু এতিয়া আমি আহিছোঁ ইয়াতে মহিলাসকল যিসকলে ইয়াতে খুব সুন্দৰভাৱে নাম প্ৰসংগ কৰিছে লগতে শিৱ মহাদেৱক আৰাধনা কৰিছে গতিকে তেওঁলোকৰ পৰা আমি এই শিৱৰ শাওণ মাহৰ এই পবিত্ৰ সোমবাৰটি কিহৰ কাৰণে পালন কৰে আৰু লগতে বহু কথা তেওঁলোকৰ পৰা জানিম প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু শাওণ মাহৰ আজি দ্বিতীয়টি সোমবাৰ হয় গতিকে আপোনাক আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই শাওণ মাহৰ পবিত্ৰ সোমবাৰটি কিহৰ কাৰণে পালন কৰা হয় প্ৰতিটো শাওণ মাহৰ প্ৰতিটো শিৱ বাবাৰ জন্মবাৰ সেই উপলক্ষে আমি শাওণ মাহৰ প্ৰতিটো যিহেতু আমি দেখিছোঁ ইয়াৰে পৰিৱেশটো খুব সুন্দৰভাৱে আপোনালোকে নাম প্ৰসংগ কৰিছে আৰু শিৱ মহাদেৱক পূজা অৰ্চনা কৰিছে গতিকে এফাকি শিৱ মন্ত্ৰ এফাকি আপোনাৰ পৰা শুনিব বিচাৰিছোঁ মন্ত্ৰটো নাজানি নামটো গাই দিব নামটো গালেও আহা আহা মহাদেৱ হে নামৰাকে বহা হে বহা নামৰাগে ধূপ চাকি শৰাই পাতি থৈছোঁ ভাগে আহা আহা মহাদেৱ ধন্যবাদ খুব সুন্দৰ আমি আৰু এগৰাকী মহিলাৰ ওচৰত যাব বিচাৰিছোঁ আপোনাৰ তাতে আহিছোঁ অলপমান যদি চাই মই ইফালে আহি গৈছোঁ বাৰু যিহেতু আপোনালোকৰ ইয়াতে আমি দেখিলোঁ খুব সুন্দৰভাৱে আপোনালোকে নাম প্ৰসংগ লগতে শিৱ মহাদেৱক পূজা অৰ্চনা কৰিছে আৰু এই শাওণ মাহত বিশেষকৈ আমি কোন দেৱতাক পূজা অৰ্চনা কৰিব লাগে আমি মেইনলি শিৱকে আৰাধনা কৰোঁ গতিকে আমাৰ দুৰ্গা মন্দিৰটো অতি জাগ্ৰত দুৰ্গা মন্দিৰ আমাৰ ইয়াত মোটামুটি আমাৰ এতিয়া 60-70জনমান আমাৰ মহিলাই আমাৰ ইয়াত শৰাই আগবঢ়ায় আমাৰ প্ৰত্যেকৰে ইয়াতে দান অনুদানেৰে আমি গ্ৰুপকৈ একোটা গ্ৰুপত মোটামুটি আমি 18জনীমানকৈ আমি লওঁ কেতিয়াবা 16জনীও হয় গতিকে আমাৰ প্ৰতিগৰাকী মহিলাই অতি ভক্তিভাৱে আমাৰ এই মন্দিৰত পূজা অৰ্চনা কৰে লগতে আমাৰ নাম প্ৰসংগ কৰে আমাৰ নামতিও মোটামুটি গোটেইখিনি মহিলাই নাম সুন্দৰভাৱে পৰিৱেশন কৰে গতিকে এই পৰিৱেশনৰ মাজেৰে আমাৰ গোটেইখিনি মহিলাই নামো ধৰিব পাৰে নাগৰাও বজাব পাৰে তালো বজাব পাৰে অল ছাইডতে স্কুৱেৰ আৰু আমাৰ গোটেইখিনি মহিলাৰ খুব মিলাপ্ৰীতি এই মিলাপ্ৰীতিৰ জৰিয়তেই আমি আমাৰ প্ৰতি বছৰৰ দৰে আমাৰ শাওণৰ পবিত্ৰ
শাওণ মাহটো পবিত্ৰ মাহ হিচাপে পালন কৰি আমি মা দেৱী লগতে ভোলানাথৰ ওচৰত আমি প্ৰণিপাত কৰি আমি নাম প্ৰসংগ কৰোঁ। এইখিনি ধন্যবাদ। হয়, এইগৰাকী মহিলা খুব সুন্দৰভাৱে ক'লে যে ইয়াতে যিহেতু দুৰ্গা পূজা আচলতে এইটো দুৰ্গা মন্দিৰ হয় আৰু এই দুৰ্গা মন্দিৰৰ লগতে সামঞ্জস্য ৰাখি তেওঁলোকে ইয়াতে প্ৰতিটো সোমবাৰে, অকল শাওণ মাহৰ সোমবাৰ বুলি নহয়, প্ৰতিটো সোমবাৰে তেওঁলোকে ইয়াতে নাম গায় আৰু শিৱ মহাদেৱক পূজা অৰ্চনা কৰে। আন এগৰাকী মহিলা আছে আৰু সেই মহিলাগৰাকীৰ পৰাও জানিব বিচাৰিম, যিহেতু আপোনালোকৰ এই পৰিৱেশটো আজি আমি দেখিলোঁ খুব মানে ভক্তিভাৱেৰে ইয়াতে আলোকিত হৈ পৰিছে, গতিকে আপোনালোকৰ এয়া এনেধৰণৰ নাম প্ৰসংগ লগতে মহিলাসকলে কিমান দিনৰ পৰা মানে কিমান বছৰৰ পৰা আপোনালোকে এনেধৰণে নাম প্ৰসংগ গাই আছিলে? আমিতো নাম প্ৰসংগ গোৱাটো বহুত বছৰেই হ'ল। আৰম্ভণিৰ পৰা ইয়াতে কেঁচা ঘৰ আছিলে, তাৰ পৰা গৈ যিহেতু হৈছে প্ৰত্যেক সোমবাৰে নাম প্ৰসংগ হয়, মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। বিশেষকৈ শাওণৰ মাহটো শিৱৰ মাহ বুলি আমি শিৱৰ মানে শাওণৰ মাহটোত যিটো সমুদ্ৰ মন্থন হৈছিলে তাত বিষ পান কৰিছিলে হলাহলে শিৱই। তেতিয়া শিৱৰ মানে ডিঙিলৈকে আপোনাৰ বিষ মানে আহিছিলে, তেতিয়া তেখেতক সেই নীলা হৈ গৈছিলে, ব্লু কালাৰ হৈ গৈছিলে। তেতিয়া মানে নীলকণ্ঠ তেখেতে নাম পাইছিলে। যেতিয়া তেখেতে নীলকণ্ঠ নাম পালে তেতিয়া জ্বলিছিলে, তেতিয়া চবেই ধৰক গাখীৰ পানী ঢালি শিৱক ঠাণ্ডা কৰিবৰ কাৰণে আৰু এই শাওণ মাহটো মানে পূজা অৰ্চনা কৰে। আৰু শিৱৰ মানে এইটো খুব নিজে ভাল পোৱা মাহ বুলি ভাবি পেলাই সকলোৱে পূজা অৰ্চনা কৰে। চব মন্দিৰতে সকলোৱে ব্ৰতত আছে, আজি গধূলি পূজা অৰ্চনা কৰে সকলোৱে। আৰু আমাৰ কাৱৈ যাত্ৰা যিটো কৰি আহি পেলাই সকলোৱে গংগা জলৰ পৰা ব্ৰহ্মপুত্ৰ জলৰ পৰা আহি সকলোৱে শিৱত মূৰত পানী ঢালি আমি কৰোঁ। আৰু সকলোৱে ভাবে এই মাহটোত পূজা অৰ্চনা কৰিলে মনৰ কামনাবিলাক পূৰ্ণ হয়। ধৰক বিয়া নোহোৱা ছোৱালীৰ বিয়াৰ কাৰণে কামনা কৰে, ল'ৰা ছোৱালী নহ'লে ল'ৰা ছোৱালী কামনা কৰে, সকলোৰে সুকীয়া সুকীয়া মনৰ কামনা থাকে। এই মনৰ কামনা পূৰ্ণ হয় বুলি আমাৰ বিশ্বাস। ধন্যবাদ। যে শিৱলিংগত আচলতে কি কি অৰ্পণ কৰা হয়, আমি আন এগৰাকী মহিলাৰ ওচৰলৈকে যাব বিচাৰিছোঁ। মহিলাগৰাকী আমাৰ এইবাৰ আমি সুধিব বিচাৰিম, হয়, যিহেতু সোমবাৰ পবিত্ৰ শাওণ মাহ হয়, গতিকে ইয়াতে আমি দেখিলোঁ যে প্ৰত্যেকগৰাকী মহিলাই খুব সুন্দৰভাৱে নাম প্ৰসংগ কৰিছে। গতিকে আপোনাৰ পৰা দুফাকি শিৱৰ মন্ত্ৰই হওক বা নামেই হওক, আপুনি অলপ দুফাকি গাই দিয়ক। মই শিৱৰ মন্ত্ৰ এতিয়াই গাই দিওঁ বাৰু। নমস্তুভ্যং বিৰূপাক্ষং নমস্তে দিব্যচক্ষুহে নমঃ পিনাকহস্তায় বজ্ৰহস্তায় বৈ নমঃ নমঃ ত্ৰিশূলহস্তায় দণ্ডপাশন্মী পানয়ে নমঃ ত্ৰৈলোক্যনাথয় ভূতানাং পতয়ে নমঃ। এয়া আছিলে খুব সুন্দৰভাৱে এই আন এগৰাকী মহিলাই খুব সুন্দৰভাৱে শিৱৰ এটি মন্ত্ৰ তেখেতে আগবঢ়ালে। আৰু আজি যিহেতু শাওণ মাহৰ সোমবাৰ, আমি প্ৰত্যেকটো সোমবাৰতে আপোনালোকক আমাৰ অনুষ্ঠানৰ জৰিয়তে আপোনালোকক দেখুৱাই থাকিম যে শাওণ মাহৰ সোমবাৰটিত কেনেধৰণে শিৱ মহাদেৱক পূজা অৰ্চনা কৰা হয়। আজি আমি উপস্থিত আছিলোঁ সাৰ্বজনীন দুৰ্গা পূজা জাপৰিগোগ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত। গতিকে আমি ইয়াতে দেখিলোঁ যে প্ৰত্যেকগৰাকী মহিলাই খুব সুন্দৰভাৱে এই শিৱ মহাদেৱৰ এই শাওণ মাহৰ সোমবাৰটি কেনেধৰণে পালন কৰিব লাগে সমগ্ৰ কথাখিনি তেওঁলোকে জনালে। আমি আন এগৰাকী মহিলাৰ কাষলৈকে আহিছোঁ, যিহেতু মহাদেৱক পূজা অৰ্চনা কৰা হয়, তেখেতৰ শিৱলিংগত কি অৰ্পণ কৰা হয় সেই বিষয়ে জনাব। শিৱলিংগত আমি কি দিব ধৰিম? বেলপাত, বেল, ধতুৰা ফুল, কৰবীৰ ফুল, দুৰুম ফুল, ভাং, দৈ গাখীৰ, এওঁ গাখীৰ, ঘিউ মৌ পানী এনেকৈ মানে তেওঁক স্নান কৰোৱা হয়। তাৰেপিছত ৰঙা চন্দনেদি ফোট দিয়ে, তাৰপিছত মাহ প্ৰসাদ শৰাই।
এয়াই আছিলে পবিত্ৰ শাওণ মাহৰ আজিৰ এই সোমবাৰৰ দিনটোত আমি উপস্থিত হৈছিলোঁহি সদৌ জাপৰিগোগ দুৰ্গা পূজা মণ্ডপত আৰু ইয়াতে স্থানীয় মহিলাসকলে নাম প্ৰসংগৰে শাওণ মাহৰ এই সোমবাৰটিত তেওঁলোকে শিৱ পূজা অৰ্চনা কৰিছিলে আৰু লগতে গোটেই পৰিৱেশটো খুব ভক্তিভাৱৰে এটা পৰিৱেশ এটা সৃষ্টি হৈছিলে আৰু এই স্থানীয় মহিলাসকলৰ পৰা আমি শাওণ মাহৰ পবিত্ৰ সোমবাৰটিৰ বিষয়েও বহুখিনি কথা জানিব পাৰিলোঁ আৰু আপোনালোককো জনাবলৈ আমি সক্ষম হ'লোঁ। আজি আমাৰ কেমেৰা পাৰ্চন জোনমণিৰ লগতে মই মীনাক্ষী বৰুৱা ৰিপৰ্ট NDS নিউজ।